লাখ লাখ মহিলাৰ বাবে এই মুহূৰ্তত বিৰাটে ভাল খবৰ কাৰণ এটা অত্যন্ত জৰুৰী খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এই মুহূৰ্তত দিয়া হৈছে যে লাখপতি বাইদেউক লৈ বৃহৎ ঘোষণা কৰা হৈছে এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা ৰাজ্যৰ লাখ লাখ মহিলাই অহা 1 এপ্ৰিলত লাভ কৰিব চৰকাৰী ধন 10,000 টকা লাভ কৰিব প্ৰতিগৰাকী লাখপতি বাইদেউ কিন্তু কেনেকৈ গম পাব যে এই লাখপতি বাইদেউৰ আঁচনিত আপোনাৰ নাম আছে নে নাই কেনে ধৰণে আপুনি গম পাব কেনেকৈ আপুনি গম পাব যে লাখপতি বাইদেউৰ ধন আপুনি লাভ কৰিব নে নাই সকলোবোৰ জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত লৈ আহিছে এটা ডাঙৰ খবৰ লাখপতি বাইদেউক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1 এপ্ৰিলত ৰাজ্যৰ লাখ লাখ মহিলাই পাব চৰকাৰী ধন ৰাজ্যৰ লাখ লাখ মহিলাক দিয়া হ'ব চৰকাৰী ধন অহা 1 এপ্ৰিলত চৰকাৰৰ 10,000 টকা সোমাব লাখ লাখ মহিলাৰ বেংক একাউণ্টত বিহালী সমষ্টিৰ পৰা 1 এপ্ৰিলত বিতৰণ কৰিব মহিলাসকলক 10,000 টকা ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব 10,000 টকা বিহালীৰ পিছতে ৰাজ্যৰ 126টা সমষ্টিতে বিতৰণ কৰা হ'ব এই ধনৰাশি মহিলা উদ্যমিতা আঁচনিৰ হিতাধিকাৰীসকলৰ নাম অহা 1 এপ্ৰিলত ঘোষণা কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু ফোন যোগে মহিলাসকলক জনাব হিতাধিকাৰীৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ কথা আপোনাৰ যদি নাম আছে তেনেহলে আপোনাক ফোন কৰি জনাই দিয়া হ'ব 10,000 টকা ভালদৰে ব্যৱহাৰ কৰাৰ পাছতে চৰকাৰে আৰু 25,000 টকা দিব মহিলাসকলক আৰু এনে ধৰণে বৃহৎ ঘোষণা কৰা হৈছে লাখপতি বাইদেউক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা অহা 1 এপ্ৰিলত ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব 10,000 টকা কেনেকৈ গম পাব আপুনি লাখপতি বাইদেউৰ আঁচনিত আপোনাৰ নাম আছে নে নাই সেই কথা আপোনাক জনাই দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আপোনাক ফোন কৰা হ'ব যে লাখপতি বাইদেউৰ আঁচনিত আপোনাৰ নাম আছে আৰু ইয়াৰ লগে লগে আপোনাৰ বেংক একাউণ্টত আপুনি 10,000 টকা লাভ কৰিব কোনো বঞ্চিত নহয় কোনো দালালৰ প্ৰয়োজন নহয় আপুনি লাভ কৰিব 10,000 টকা আপুনি যদি যোগ্য বিবেচিত হৈছে তেনেহলে আপোনাক 10,000 টকাৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে পুনে পুনে আপোনাৰ বেংক একাউণ্টত সোমাব 10,000 টকা 1 এপ্ৰিলত ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব 10,000 টকা বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াৰ সমান্তৰালকৈ হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাৰ পিছতে এতিয়া আনন্দিত হৈ পৰিছে ৰাজ্যৰ লাখ লাখ মহিলা মন্তব্য আছে হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য শুনাই ল'ব বিচাৰিছো বেসিক্যালি যে আমাৰ সেলফ হেল্প গ্ৰুপত যিসকল মহিলা আছে তেওঁলোকে বেংকৰ পৰা লোন পায় এজ এ গ্ৰুপ হিচাপে যে 10 গৰাকী মহিলাৰ মাজত তেওঁলোকে লোন পায় আৰু 10 গৰাকীয়ে যদি বেংকৰ লগত এগৰাকীৰো যদি কিবা লেনদেন বেয়া থাকে গোটেই গ্ৰুপটোৱে লোন নাপায় আৰু লোন পালেও গ্ৰুপটোৰ ভিতৰত লোন পায় গতিকে ম্যাক্সিমাম সামূহিক কাম কৰিব লাগে ব্যক্তিগত কাম কৰিব নোৱাৰে সেইকাৰণে আমি দুটা লক্ষ্য কৰিছিলো যে আত্মসহায়ক গোটৰ আন্দোলনটো অসমত যথেষ্ট পুৰণা 36 লাখ মহিলা সংগঠিত হ'ল এতিয়া তেওঁলোকৰ আমি সামূহিক কাম আৰু ব্যক্তিগত প্ৰয়াস আমি দুইটাকে সমান্তৰালভাৱে লৈ যাব খুজিছো তেওঁলোকৰ এটা চেনেল ওপেন হৈ আছে যে বেংকৰ পৰা তেওঁলোকে সামূহিকভাৱে লোন ল'ব পাৰে কিন্তু কোনোবাই ব্যক্তিগতভাৱেও কিবা কৰিব খোজে তেওঁলোকৰ কাৰণে আমি এখন আঁচনি নিৰ্মাণ কৰিছিলো মহিলা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু মই ক'ব পাৰো সাবজেক্টটো কাৰেকশ্যন এটা লেটাৰ ডেট কোনোবাই যদি মোৰ ভাবিব পাৰে যে মোৰ ক্লেইমটোত ভুল আছে দিস ইজ ওৱান অফ দ্য বিগেষ্ট এম্পাৱাৰমেণ্ট স্কিম মহিলাক এম্পাৱাৰ কৰাৰ এইখনে আটাইতকৈ বিগেষ্ট স্কিম ইন আৱাৰ কাণ্ট্ৰি ইয়াত কি হ'ব আমি আত্মসহায়ক গোটৰ মহিলাসকলক গ্ৰুপ বুলি পইচা নিদিও আমি ইন্ডিভিজুৱেল দিম তাৰমানে 10 গৰাকী মেম্বাৰ থাকিলে 10 গৰাকীকে আমি ইন্ডিভিজুৱেলি প্ৰথমবাৰ আমি 10,000 টকা দিম 10,000 টকাটোৰ উপযুক্ত ব্যৱহাৰ যেতিয়া তেওঁলোকে কৰিব পাৰে দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকা দিম তাৰে 12,500 চৰকাৰে দিব 12,500
বেংকৰ পৰা আমি লৈ দিয়াৰ ব্যৱস্থা কৰিম, য'ত নেকি ক্ৰেডিট গ্যাৰেণ্টি স্কিম চৰকাৰে কৰিব, যাতে বেংকৰো ক্ষতি নহয়। আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক 50,000 টকালৈকে লৈ যাব খোজোঁ। 10, 25, 50 টোটেলি 85,000 rupeesলৈকে তেওঁলোকক আমি লৈ যাব পাৰোঁ। এতিয়া কথা হ'ল যে আমাৰ 36 লাখ মেম্বাৰ আছে, আমি 36 লাখকে দিম নেকি? প্ৰথম কথা, ইয়াত আমি এটা নিয়ম কৰিছিলোঁ যে যদি সাধাৰণ মহিলা হয় তেতিয়াহ'লে এই স্কিমটো তাৰ কাৰণেহে মুকলি যাৰ সন্তান 3টাতকৈ বেছি নহয়। যদি ST, SC, মৰাণ, মটক, চাহ বাগিচা হয় আমি 4টালৈও মুকলি কৰি দিছিলোঁ। এই প্ৰক্ৰিয়াটো আমি 3টা লেয়াৰ ভেৰিফিকেশ্যন কৰাৰ পিছত আমি দেখা পালোঁ যে 36 লাখ মহিলাৰ ভিতৰত 26 লাখ মহিলা এনেকুৱা আছে যাৰ সন্তান সঁচাকৈয়ে 3টাতকৈ কম বা 3টা। অসমৰ কাৰণে এইটো এটা খুব ইম্পৰ্টেণ্ট ষ্টেটিষ্টিক্স যে আমি যিটো কৈ থাকোঁ সকলোৰে ঘৰত 10-12টা সন্তান আছে। অন্তত এটা প্ৰমাণিত হ'ল যে আত্মসহায়ক গোটত কোনোবা যদি সোমাইছে তেওঁৰ অকল অৰ্থনৈতিক ইনকামে হোৱা নাই, ছ'চিয়েল ট্ৰান্সফৰ্মেশ্যন এটাও হৈছে। এইটো এটা আমাৰ বহুত ডাঙৰ শিক্ষা এটা এইবাৰ আমি দেখিলোঁ। আৰু খুব 3টা লেয়াৰৰ আমি চেক কৰাৰ পিছত 36 লাখৰ ভিতৰত প্ৰায় 29 লাখ মহিলা এনেকুৱা নিৰ্বাচিত হ'ল যে যাৰ সন্তান 3, ST, SC, মৰাণ, মটক, চাহ বাগিচা হ'লে 4তকৈ কম আছে। ইয়াত 2টা আৰু আমি ইম্পৰ্টেণ্ট পইণ্ট লগাইছিলোঁ যে মহিলা উদ্যমিতা কৰিব, কিন্তু ঘৰত যদি ছোৱালীক স্কুলত নপঠোৱাকৈ ৰাখি থৈ দিয়ে তেতিয়াহ'লেতো তেওঁক উদ্যমী মহিলা বুলি আমি ক'ব নোৱাৰোঁ। গতিকে ছেকেণ্ড আমি চেকআপ কৰিছিলোঁ যে মহিলাগৰাকীৰ ল'ৰা ছোৱালী স্কুলত গৈছে নে নাই, বিশেষকৈ ছোৱালীজনী। যদি ল'ৰা আৰু ছোৱালী যদি স্কুলত যোৱা নাই, বিশেষকৈ ছোৱালীজনী যোৱা নাই, তেওঁ এই আঁচনিখনৰ বাবে নিৰ্বাচিত নহ'ব। থাৰ্ড আমি কৈছিলোঁ যে এই মহিলাগৰাকী কোনো বেংকত ঋণ আদি থাকিব নালাগে। এই গোটেইকেইটা ক্ৰাইটেৰিয়াত 29 লাখ মহিলা নিৰ্বাচিত হ'ল। কিন্তু এই 29 লাখ মহিলাৰ ভিতৰতো কোনোবা চৰকাৰী কৰ্মচাৰীৰ পত্নী আছে, কোনোবা হয়তো ঠিকাদাৰৰ ল'ৰা ছোৱালীৰ পত্নী আছে, কোনোবাই হয়তো নামটো আছে গ্ৰুপত কিন্তু কাম কৰাৰ বাবে আগ্ৰহ নাই। গতিকে এই ফাইনেল পৰ্যায়ৰ সিলেকশ্যনটো এতিয়া আৰম্ভ হৈছে, য'ত 29 লাখৰ পৰা আমি 26-27 লাখ মহিলা চূড়ান্তভাৱে নিৰ্বাচিত হ'ব। 31 মাৰ্চ তাৰিখৰ ভিতৰত, যিহেতু বাজেট 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব, 31 মাৰ্চৰ ভিতৰত আমি 29 লাখৰ পৰা ফাইনেল যিটো চেকিং, চৰকাৰী কৰ্মচাৰীৰ পত্নী, চৰকাৰী কৰ্মচাৰীও 3য় আৰু 4ৰ্থ শ্ৰেণীটো আমি ল'ব দিছোঁ যে 3য় আৰু 4ৰ্থ শ্ৰেণী যদি হয় তেওঁলোকে লওক, কোনো আপত্তি নাই। 2য় আৰু 1ম শ্ৰেণীক আমি মাইনাছ কৰিছোঁ। ঘৰত যদি বাছ ট্ৰেক্টৰ আছে সেইটো আমি মাইনাছ কৰিছোঁ। 3চকীয়া বাহন আমি মাইনাছ কৰা নাই, 4চকীয়া বাহন মাইনাছ কৰিছোঁ। এনেকৈ খুব লিবাৰেল ছিষ্টেমেদি আমি 29 লাখৰ পৰা কিমান কমে আমি চাম। হয়তো 1 লাখো কমিব পাৰে, 1.5 লাখো কমিব পাৰে, হয়তো 50,000 কমিব পাৰে। কিন্তু যিয়ে নহওক কিয় 31 মাৰ্চত এই তালিকাখন আমি সমাপ্ত কৰিম, ফাইনেলি আমি আপলোড কৰিম যে এইখনে হিতাধিকাৰীৰ তালিকা। 31 মাৰ্চটো খালি যাব, আমিও ব্যস্ত থাকিম। 1 এপ্ৰিল তাৰিখৰ পৰা নতুন বাজেট আৰম্ভ হ'ব। 1 এপ্ৰিল তাৰিখে বিহালী বিধানসভা সমষ্টিত আমি প্ৰথম হিতাধিকাৰীসকলক এই আঁচনিৰ প্ৰথম 10,000 টকাৰ কিস্তি প্ৰদান কৰিম। বিহালী সমষ্টিত 23,000 মহিলা এই আঁচনিটোৰ বাবে ইতিমধ্যে নিৰ্বাচিত হৈছে। আৰু এই 23,000 মহিলাক আমি একোখনকৈ চেক দি আমি তেওঁলোকক সিদিনাখনে সভাতে আমি তেওঁলোকক চেক এখন দি দিম।
আৰু চেক আমি কিয় দিছোঁ, কেতিয়াবা বেংকত গৈ টকা পৰি থাকে, KYC নকৰে, কিবা নকৰে, চৰকাৰৰ লছ হয় আৰু মহিলাগৰাকীয়েও টকা নাপায়। চেকখন পালে অন্ততঃ মহিলাগৰাকীয়ে বেংকত ফিজিকেলি চেকখন লৈ গ'লে তেওঁ একাউণ্টটোত যদি KYC আদি হৈও থকা নাই, KYC আদি কৰি ল'ব পাৰিব। তাৰ পিছত প্ৰত্যেক মাহত আমি এখন তালিকা দিম বাতৰি কাকতত, প্ৰত্যেক মাহত 10-15টা সমষ্টিত আমি এই ধৰণে একোটা ফাংচন কৰি আমি এই পুঁজিটো বিতৰণ কৰি গৈ থাকিম। আৰু ইয়াৰ সমান্তৰালভাৱে মহিলাসকলক আমি 3 দিনীয়াকৈ এটা প্ৰশিক্ষণো দি গৈ থাকিম। য'তেই প্ৰশিক্ষণ শেষ হয় তাতে আমি, আপোনালোকে ক'ব পাৰে যে 10টা সমষ্টি কেনেকৈ নিৰ্বাচিত হ'ব, অৰ্থাৎ য'তেই প্ৰশিক্ষণ শেষ হয় তাতে আমি টকাটো দিয়াৰ আৰম্ভ কৰিম। আমাৰ বাজেটৰ এইটো প্ৰথম এনাউন্সমেণ্ট আমি পূৰণ কৰিবৰ কাৰণে গৈ আছোঁ। এইবাৰ সাধাৰণতে বাজেট পূৰণ কৰোঁতে সময় লাগে। এইবাৰ আমি 1 এপ্ৰিলৰ পৰাই আমি টাৰ্গেট লৈছোঁ যাতে 1 এপ্ৰিলৰ পৰাই আমি কামখিনি কৰিব পাৰোঁ। আৰু এইটো এটা অসমৰ ইতিহাসত অৰুণোদয়ৰ পিছত ওমেন এম্পাৱাৰমেণ্টৰ এইটোৱে আটাইতকৈ ডাঙৰ স্কিম, কাৰণ এই স্কিমটোত নগৰৰ, এতিয়া মই গাঁৱৰ সংখ্যাটো ক'লোঁ, কিন্তু নগৰৰ মহিলাসকলো ইয়াত আছে। 3,200 কোটি টকা ৰাজ্য চৰকাৰে এইবাৰ এই আঁচনিটোত খৰচ কৰিব, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে, গোটেই 3